লৈ আহিছোঁ মেথামেটিক্স ক্লাছ 7 নিউ বুক পাৰ্ট 2 এক্সাৰচাইজ 11.3 ইংলিছ মিডিয়াম কুৱেশ্যন নাম্বাৰ 13 আৰু 14 আজিৰ ভিডিঅ'ত আমি এই দুটা কুৱেশ্যন সলভ কৰিম প্ৰথমতে লৈছোঁ কুৱেশ্যন নাম্বাৰ 13 এয়া কুৱেশ্যন নাম্বাৰ 13 A path of 1 meter breadth is constructed inside a square shaped garden of side measuring 30 meter. Find the area of the path. Question to বুজি ল'ব লাগিব ডায়াগ্ৰামৰ সহায়ত বুজি লৈছো এটা গাৰ্ডেন আছে স্কয়াৰ শেপড মনত ৰাখিব স্কয়াৰ শেপডৰ গাৰ্ডেন আছে যাৰ সাইডৰ মান হৈছে আমাৰ দৈৰ্ঘ্য হৈছে 30 মিটাৰ অৰ্থাৎ স্কয়াৰ বুলি কোৱাৰ লগে লগে চাৰিওফালে সমান থাকে আটাইকেইটা 30 কৰি হৈ যাব তো আমাক কৈছে 1 মিটাৰ বহল এটা ৰাস্তা ইয়াৰ ভিতৰেদি ইনসাইড অৰ্থাৎ এই গাৰ্ডেনৰ ভিতৰেদি কি কৰা হৈছে কনস্ট্ৰাক্ট কৰা হৈছে বা নিৰ্মাণ কৰা হৈছে 1 মিটাৰ বহল এনেকে তো এই ক্ষেত্ৰত যেটো বাহিৰৰ এই অংশটো এটা ৰাস্তা হৈ থাকিল দুটা সাৰ্কেল দুটা স্কয়াৰ হৈছে ইয়াতে বা দুটা বৰ্গক্ষেত্ৰ হৈছে তাৰে দুটা বৰ্গক্ষেত্ৰৰ মাজৰ অংশটো আমাৰ বৰ্তমানে ৰাস্তা হৈ থাকিল এটো 1 মিটাৰ বহল ৰাস্তা আমাক কৈছে ফাইন্ড দা এৰিয়া অফ দা পাথ অৰ্থাৎ অকল এই ৰাস্তাটোৰ বা পথটোৰ আমাৰ কি লাগে এৰিয়া বা কালি লাগে তো এই ক্ষেত্ৰত আমি দেখিছো ইয়াতে দুটা স্কয়াৰৰ উৎপন্ন হৈছে এটা হল বাহিৰৰ এটা হল ভিতৰৰ তো বাহিৰটো ইতিমধ্যে আমি মানটো জানো কিমান 30 মিটাৰ ভিতৰটো যেহেতু কে আমাৰ কমি আহিছে 1 মিটাৰ ইফালে 1 মিটাৰ ইফালে তো দুই ইফালে 1 মিটাৰ আৰু ইফালে 1 মিটাৰ যদি কমে তেনে হলে অটোমেটিক্যালি 2 মিটাৰ এইখিনি দৈৰ্ঘ্যটো কমি আহিছে তো ভিতৰটো আমাৰ কিমান হ'ব দৈৰ্ঘ্যটো 28 মিটাৰ হ'ব কাৰণ 30 ৰ পৰা ইফালে 1 মাইনাস কৰিলে 29 ইফালে 1 মাইনাস কৰিলে 28 তো টোটাল 28 মিটাৰ আমাৰ ভিতৰৰ স্কয়াৰটোৰ দৈৰ্ঘ্যত থাকি গল বা সাইডৰ মানটো থাকি গল তো এই ক্ষেত্ৰত আমি কি কৰিব পাৰো দুটা স্কয়াৰৰ ডাঙৰ অৰ্থাৎ বাহিৰৰ স্কয়াৰটোৰ ৰাস্তা সহকাৰে যেটো গোটেইখিনি স্কয়াৰৰ আমি এৰিয়া উলিয়াই প্লাই অকল ভিতৰৰ সৰু স্কয়াৰটোৰ এৰিয়া বিয়োগ কৰি দিয়াৰ লগে লগে আমাৰ ৰাস্তাৰ এৰিয়াটো উলাই পৰিব তো প্ৰথমতে আমি লিখিম ইয়াতে যেহেতুকে দুটা স্কয়াৰ হৈছে তো এটা স্কয়াৰ হৈছে উইথ পাথ তো আমি উইথ পাথৰ কথাটো চিন্তা কৰিম ৰাস্তা সহকাৰে যেটো স্কয়াৰ আছে উইথ পাথ side of the square equal কিমান দিয়া আছে 30 মিটাৰ ৰাস্তা সহকাৰে অৰ্থাৎ বাহিৰটো এই গোটেইখিনিৰ এৰিয়া লাগে এৰিয়াৰ কথাটো চিন্তা কৰক তেনেহলে এৰিয়া ইকুৱেল কি হ'ব আমাৰ আমি জানো এৰিয়া ইকুৱেল সাইড ইনটু সাইড সাইডৰ মান কিমান আছে 30 আছে ইনটু 30 যেহেতুকে মিটাৰ আছে আমি মিটাৰ স্কয়াৰ লিখি দিম 3 3 যা 9 0 আৰু দুটা 0 ইনটু কৰিলে দুটা 0 থাকিব ইয়াতে 900 মিটাৰ স্কয়াৰ হল আমাৰ এই গোটেইখিনি স্কয়াৰৰ এৰিয়া অৰ্থাৎ দুটা স্কয়াৰৰ এৰিয়া এতিয়া আমাক লাগে ভিতৰৰ স্কয়াৰটো উইদাউট পাথ ইয়াতে আমি উইথ পাথ লিখিলো দুটা অংক ইয়াতে সলভ কৰিব লাগিব উইদাউট পাথ রাস্তা অবিহনে বা রাস্তা বাদ দি প্লাই উইদাউট পাথ সাইড অফ দা স্কয়ার গিভেন সাইড অফ দা স্কয়ার ইকুয়াল 30 আছিল আগতে এইটো বাহিৰত ইফালৰ পৰা 1 মিটাৰ মাইনাস হৈ আহিছে ইফালৰ পৰা 1 মিটাৰ মাইনাস অৰ্থাৎ 2 মিটাৰ মাইনাস হৈ গৈছে ইকুয়াল 28 মিটাৰ এইটো হল আমাৰ ভিতৰৰ সৰু যেটো আমাৰ এই অংশটো আছে এই স্কয়াৰৰ দৈৰ্ঘ্য বা সাইডৰ মান তো এৰিয়াৰ কথাটো আহক এতিয়া এৰিয়া ইকুৱেল আমি জানো কি সাইড ইনটু সাইড এৰিয়া অফ দা স্কয়াৰ একচুয়ালি তো সাইডৰ মানটো আমি ইতিমধ্যে পাইছো 28 ইনটু 28 মিটাৰ স্কয়াৰ হৈ যাব এতিয়া 28 আৰু 28 পূৰণ কৰক কিমান পাব 784 পাব আপোনালোকে পূৰণটো এবাৰ নিজে কৰি লব স্কয়াৰ মিটাৰ বা মিটাৰ স্কয়াৰ একে কথা তো এইটো আমি দুটা স্কয়াৰৰ এৰিয়া পালো সৰু স্কয়াৰ বা ভিতৰৰ স্কয়াৰৰ এৰিয়া পালো 784 বাহিৰৰ স্কয়াৰৰ এৰিয়া পালো 900 এতেকে বাহিৰৰ স্কয়াৰটোৰ পৰা এই বাহিৰৰ স্কয়াৰৰ পৰা ভিতৰৰ স্কয়াৰটো বিয়োগ কৰি দিলে এৰিয়া বাহিৰৰ স্কয়াৰ এৰিয়াৰ পৰা ভিতৰৰ স্কয়াৰৰ এৰিয়া বিয়োগ কৰাৰ লগে লগে আমাৰ ৰাস্তাৰ এৰিয়াটো থাকি যাব তো এই আমাৰ উত্তৰ আমি লিখিব লাগে therefore area of the path equal
বাহিৰৰ এৰিয়াটোৰ স্কোয়াৰ অৰ্থাৎ ডাঙৰ এৰিয়াটোৰ স্কোয়াৰ মাইনাছ আছে আমাৰ কিমান 900 মাইনাছ ভিতৰৰ সৰু স্কোয়াৰটোৰ যিটো এৰিয়া আছে সেইটো আছে 784 আমি ফাইনালি মিটাৰ স্কোয়াৰ লিখিম যেহেতুকে এৰিয়া তো এই দুটাৰ পৰা এই দুটা বিয়োগ কৰিব লাগে 900ৰ পৰা 784 বিয়োগ কৰি দিয়ক কিমান পাব 116 স্কোয়াৰ মিটাৰ পাব এই এনসাৰ তো আমাক যেটো ৰাস্তা উলিয়াব দিছিল সেই ৰাস্তা এৰিয়া উলিয়াব দিছিল ৰাস্তাৰ এৰিয়াটো আমি কিমান পালো 116 কোনটো ৰাস্তা এইটো ৰাস্তা যেটো এই বৰ্গাকৃতিৰ বা স্কয়াৰ শেপৰ গাৰ্ডেনৰ ভিতৰত যেটো নিৰ্মাণ কৰা আছিল সেই ৰাস্তাটোৰ অলৰাইট তো এইখিনিতে আমি কোৱেশ্চন নম্বৰ 13 সলভ কৰিলো এতিয়া আমি সলভ কৰিম কোৱেশ্চন নম্বৰ 14 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটি তেটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট তো এয়া কোৱেশ্চন নম্বৰ 14 টু পেডেষ্ট্ৰিয়ান পাথৱেজ অফ breadth 1 meter each is constructed mutually perpendicular through the middle of a square garden of side measuring 30 meter. Yate duta question ase tare part number 1 hoise find out the area of pedestrian pathways. Part number 2 what will be the total amount of expenditure to plant carpet grass in the remaining area if the cost of per square meter of carpet grass is ₹40 তো কোৱেশ্চনটো আমি বুজি পোৱাটো খুবেই জৰুৰী কোৱেশ্চন বুজি নাপালে আমি অংকটো কৰিব নোৱাৰিম তো কোৱেশ্চনটো বুজি পোৱাৰ কাৰণে এটা চিত্ৰ আকাৰ দৰকাৰ আছে তো চিত্ৰটো আঁকি ল'ব পাৰিলে কি কৈছে এইটো একটা স্কয়াৰ গাৰ্ডেন অৰ্থাৎ চাৰিওফালে সমান চাৰিওটা বাহু বা চাৰিওটা সাইড সমান এটা কি আছে গাৰ্ডেন আছে আৰু এই বাহিৰৰ যেটো সাইড ইহতৰ এই স্কয়াৰ গাৰ্ডেনটোৰ সাইড আটাইকেটা কিন্তু 30 মিটাৰ আছে কাৰণ স্কয়াৰৰ আটাইকেটা বাহু সমান থাকে অলৰাইট তো আমাক কৈছে ইয়াতে যে মিউচুয়ালি ঠিক মাজেদি 1 মিটাৰ বহল আমাৰ দুটা ৰাস্তা বনাব লাগে পেডেষ্ট্ৰিয়ান অৰ্থাৎ পদপথ খোজকাঢ়াৰ কাৰণে ৰাস্তা পদপথ বুলি কোৱা হয় পেডেষ্ট্ৰিয়ান ওয়েজ তো মিউচুয়ালি এটা আনটোৰ ওপৰত পারপেন্ডিকুলাৰ অৰ্থাৎ সিধা সিধি কটাকটি কৰা নিচিনাকে এনেকে দুটা ৰাস্তা বনোৱা হৈছে এইটো এটা ৰাস্তা আনটো ৰাস্তা এইটো তো আমাক কৈছে প্ৰথমতে ইয়াতে দুটা কোৱেশ্চন আছে ফাইন্ড আউট দ্য এৰিয়া অফ দ্য পেডেষ্ট্ৰিয়ান পাথৱেজ ইয়াতে যে দুটা পথ বা ৰাস্তা বনোৱা হৈছে এই অকল ৰাস্তা দুটাৰ এৰিয়া বা কালি আমি উলিয়াব লাগে সেকেন্ড কোৱেশ্চনত কৈছে বাকি যিখিনি অংশ আছে ৰাস্তাৰ বাহিৰে এইবিলাকক কাৰ্পেটিং গ্ৰাছ কাৰ্পেটিং কৰিব লাগে গ্ৰাছ এদি কাৰ্পেটিং কৰে আজিকালি ফিল্ড বিলাকত চাইছে নহয় ক্ৰিকেট খেলাত ফিল্ডবোৰ ইমান ধুনীয়া ধুনীয়া ঘাঁহ দেখা যায় একচুয়ালি কি কৰে খুব কম সময়ৰ ভিতৰত সেই ঘাঁহবোৰ কাৰ্পেটৰ নিচিনা ঘাঁহৰ খেতি হয় তাৰ পৰা আনি প্লাই লগাই দিয়ে তো এনেকুৱা কাৰ্পেটিং গ্ৰাছ কাৰ্পেটিং কৰিব খুজি আছে এই বাকি অংশখিনিত তো যদি 1 মিটাৰ পাৰ স্কয়াৰ অৰ্থাৎ 1 মিটাৰ স্কয়াৰত যদি 40 টকা খৰচ হয় তেনেহলে এই বাকিখিনি যিখিনি আমাৰ এৰিয়া গ্ৰাসিং কৰিব লগা আছে তাত টোটাল কিমান টকা খৰচ হ'ব ইয়াৰ অৰ্থ প্ৰথমতে আমি ইয়াৰ এৰিয়াটো লাগিব তো আগতে আমি কি কৰিব লাগিব এই সম্পূৰ্ণ স্কয়াৰটোৰ এৰিয়াটো উলিয়াই প্লাই এই ৰাস্তাৰ এৰিয়াটো আমি বিয়োগ কৰি দিলে বাকি অংশখিনি থাকিব যিখিনি আমি ঘাঁহ কাৰ্পেট কৰিব লাগিব তেতিয়া আমি ইয়াৰ খৰচটো কিমান যায় উলিয়াব পাৰিম তাৰ আগতে আমি কি কৰিম এই গোটেই স্কয়াৰটোৰ এৰিয়াটো আগতে উলিয়াই লম তো আমি লিখিম ইয়াতে given side of the square garden side of the square garden equal কিমান দি আছে 30 মিটাৰ তো ইয়াৰ পৰা আমি এৰিয়াটো উলিয়াব পাৰো এই সম্পূৰ্ণ গাৰ্ডেনটো দেই ৰাস্তা ঠাস্তা সব সহকাৰে বৰ্তমান এৰিয়া অফ দা কমপ্লিট গাৰ্ডেন বুলি লিখি দিও কমপ্লিট গার্ডেন ইকুয়াল যেহেতুকে স্কয়ার গার্ডেন হৈ আছে তো এই কমপ্লিট গার্ডেনৰ যেটো এৰিয়া হ'ব এটো ফৰ্মুলাটো আমাৰ একে থাকিব সাইড ইনটু সাইড তো সাইডৰ ভ্যালুটো আমি কিমান পাম ইয়াতে দিয়া আছে আমাৰ কিমান 30 ইনটু 30 আৰু মিটাৰ আছে গতিকে আমি মিটাৰ স্কয়াৰ ব্যৱহাৰ কৰিম 3 3 যা 9 আৰু দুটা 0 হৈ যাব এই হল স্কয়াৰ মিটাৰ মনত ৰাখিব এইটো আৰু এইটো একে বস্তুৱে মই বাৰে বাৰে এনেকে লিখি
আছোঁ দুটাই কাৰেক্ট অলৰাইট তো ইয়াতে আমি কি পালোঁ যিটো সম্পূৰ্ণ গাৰ্ডেন উইথ ৰোড উইথ পাথ বা পেডেষ্ট্ৰিয়ান মানে পদপথ খোজকাঢ়ে যিটো সৰুকৈ তো এই উইথ পেডেষ্ট্ৰিয়ান যিটো সম্পূৰ্ণ গাৰ্ডেনৰ এৰিয়াটো আমি কিমান পালোঁ 900 স্কুৱাৰ মিটাৰ পালোঁ আপাতত এইটো আমি এনেকৈ ৰাখি দিম এতেকে ইয়াতে আমি দুটা ৰাস্তা পাইছোঁ নহয় ইয়াত এইটো ৰাস্তাক আমি 1 বুলি মেনশ্যন কৰি দিওঁ এইটো ৰাস্তাক আমি 2 সেকেন্ড ৰাস্তা বুলি কি কৰি দিওঁ মেনশ্যন কৰি থওঁ এইটো 1 নাম্বাৰ এইটো 2 নাম্বাৰ তো দুটাৰে কিন্তু দিক একে ইফালেও 30 আছে ইফালেও 30 আছে কিন্তু বহলটো দুটাৰে কিন্তু 1 আছে তো আমি প্ৰথমতে লিখিম পাথ 1 পাথ 1 ৰ কথা যেতিয়া আহিব তেতিয়া আমি প্ৰথমতে লিখিম L ইকুৱেল L অৰ্থাৎ লেংথ সকলোৱে জানে লেংথ বা দৈৰ্ঘ্য লেংথ ইকুৱেল কিমান দিয়া আছে 30 মিটাৰ দিয়া আছে এইটো গিভেন এইটো ব্ৰেকেটত আমি লিখি দিব পাৰোঁ এইটো গিভেন কোৱেশ্চনতে দিয়া আছে ব্ৰেথটো দিয়া আছে কিমান ব্ৰেথ ইকুৱেল আমি 1 মিটাৰ পাইছোঁ যেহেতুকে বহল ৰাস্তাৰ বহলটো এই ৰাস্তাৰ বহলটো ইয়াতে 1 মিটাৰ আছে মনত ৰাখিব 1 মিটাৰ এইখিনি বহল অলৰাইট তেনেহলে ৰাস্তা যেটো ফাৰ্স্ট পাথ আছে পেডেষ্ট্ৰিয়ান তাৰ এৰিয়াটো আমি এতিয়া উলিয়াব পাৰো এই যেহেতুকে এটো ৰেক্টেঙ্গুলাৰ হৈছে মনত ৰাখিব এটা দিক এটা প্ৰস্থ থাকিলে কম বেছি থাকিলে আমি কি পাও হেতু ৰেক্টেঙ্গল বুলি ক'ব লাগে এইটো এটা ৰেক্টেঙ্গল হয় নহয় এনেকুৱা হৈছে ৰাস্তাটো তো 30 মিটাৰ আৰু 1 মিটাৰ তো এৰিয়া অফ দা পাথ 1 area of the path 1 equal আমি কি পাম length into breadth পাম length or value আমাৰ কিমান আছে ইয়াতে 30 আছে into breadth or value 1 আছে এতিয়া মিটাৰ স্কয়াৰ এৰিয়া হল লগে লগে মিটাৰ স্কয়াৰ দিব লাগিব কিমান পাম আমি 30 মিটাৰ স্কয়াৰ অলৰাইট তো আমি ফাৰ্স্ট পাথৰ এৰিয়াটো উলিয়াই থলো তো এতিয়া আহিব পাথ 2 ৰ কথাটো পাথ 2 ৰ কথাটো আমি আগতে লিখিলও ইয়াতে পাথ 2 তো পাথ 2 ৰ ক্ষেত্ৰত আমার লেংথ ইকুয়াল কিমান দিয়া আছে 30 মিটার দিয়া আছে ব্রেথ কিন্তু ইয়াতে আমার কিমান আছে 1 মিটারে আছে তো এই ক্ষেত্ৰত এরিয়া যেটো হ'ব এরিয়াটো অলপ খেলিমেলি হ'ব ইয়াতে এরিয়া ইকুয়াল আমি কি কৰিব পাৰো লেংথ ইনটু ব্রেথ তো লিখিব পাৰো ফার্স্ট সেকেন্ড পাথৰ হিচাপত কিন্তু ইয়াতে আৰু এটা সৰু বস্তু লুকাই আছে সেইটো হল চাওক এই যে মাজৰ অংশটো কিন্তু এইটো আমি প্ৰথম যেটো ৰেক্টেঙ্গল আছে বা ৰাস্তা আছে তাতে এবাৰ জুখি থৈ দিছো ইয়াৰ এৰিয়া এইখিনিৰ এৰিয়া এবাৰ দ্বিতীয়তে এই এৰিয়াটো আকৌ আমি যদি ডাবল কৰো তেনেহলে এইটো দুবাৰ জুখা হ'ব কিন্তু আমি ইয়াতে তো দুবাৰ জুখিব নোৱাৰো ইয়াৰ এৰিয়া ইতিমধ্যে আমি জুখিয়ে থৈছো এই প্ৰথমটোৰ লগত একেবাৰে 30 জুখিছো তো এতিয়া কি কৰিব লাগিব যেহেতুকে ইফালে 1 ইফালে 1 গতিকে 1 মিটাৰ আৰু 1 মিটাৰ স্কয়াৰটো আমি কি কৰিব লাগিব এইটো বাদ দিব লাগিব অৰ্থাৎ এইটো এটা স্কয়াৰ হৈছে ইয়াতে স্কয়াৰৰ সাইজ কিমান হৈছে 1 মিটাৰ বাই 1 মিটাৰ এই 1 মিটাৰ বাই 1 মিটাৰটো আমি বাদ দিব লাগিব এই দ্বিতীয় ৰেক্টেঙ্গল বা ৰাস্তাৰ পৰা কাৰণ এটো প্ৰথম ৰাস্তাত অলৰেডি ইয়াক আমি জুখিয়ে থৈছো ইনক্লুড কৰিয়ে থৈছো ইয়াক ধৰিয়ে আমি জুখিছো গতিকে দুবাৰ তো জুখা না যায় নহয় এৰিয়াটো এবাৰ আমি অলৰেডি ইয়াৰ লগত এনেকে লম্বা লম্বি দিঘলে আমি কি কৰিছো জুখি লৈছো দ্বিতীয়বাৰ এটোক আমি বাদ দিব লাগিব অলৰাইট এটো বাদ দিয়াটো আমি কেনেকৈ বাদ দিম তেনেহলে ইয়াতে দুটা ফৰ্মুলা হৈ আছে যে এটা আয়তক্ষেত্ৰ তো ইয়াতে আছে এইটো আমাৰ ৰেক্টেঙ্গল তো আছে এই ৰেক্টেঙ্গলৰ মাজত এটা স্কয়াৰ সোমাই আছে সেই স্কয়াৰৰ এৰিয়াটো আমি বাদ দিব লাগিব তেনেহলে সেই স্কয়াৰৰ এৰিয়াটো আমি কিমান পাম ইয়াতে আমি ব্ৰেকেট দি প্লাই 1 * 1 মিটাৰ আমি স্কয়াৰ লিখিব পাৰো কাৰণ এটো সাইড ইনটু সাইড 1 মিটাৰ বাই 1 মিটাৰ তো এই ক্ষেত্ৰত নিশ্চয়টো বুজি পাইছে তো এতিয়া আমি কি কৰিব ইয়াৰ যেটো লেংথ আছে আমি 30 লিখিম ইনটু ব্ৰেথ 1 মিটাৰ লিখিম -1 1 যা 1 এইটো এটা কাম কৰক এই মিটাৰটোৰ আমাৰ দৰকাৰ নাই ইয়াতে আমি লাষ্টত লিখি দিম এই দুটা পূৰণ কৰিলে আমি 1 এ পাও ফাইনালি মিটাৰ স্কয়াৰ এতেকে চাও কিমান হল ইয়াতে হল 30 - 1 মিটাৰ স্কয়াৰ ইকুয়াল 29 মিটাৰ স্কয়াৰ হল দুটা এই সেকেন্ড ৰাস্তাটোৰ আমাৰ কালি কাৰণ ইখিনি হল আমাৰ এটা ইখিনি হল এটা মাজতে এইটো আগতে জুখি লৈছো গতিকে এইটো আমি বাদ দিলো তো এই ক্ষেত্ৰত এইটো 1 মিটাৰ কমি আহিল আৰু এইটো ঠিকে থাকিল তো এইখিনি আছিল আমাৰ দুটা ৰাস্তাৰ কি এৰিয়া এটাৰ পালো 30 মিটাৰ দ্বিতীয়টো আমি কিমান পালো 29 মিটাৰ এতেকে আমাৰ কোশ্চেনত কি কৈছে এইটো কোশ্চেনত আহক কোশ্চেনত কিন্তু দুটা পাৰ্ট আছে তাৰে যিখিনি
এই প্ৰথমখিনি আমি কৰিলোঁ এতিয়া আমাৰ কুৱেশ্যন আহিয়ে পোৱা নাই এতিয়াহে আমাৰ কুৱেশ্যন আহিব ফাৰ্ষ্ট যিটো পাৰ্ট বা কুৱেশ্যন কৈছে তাতে কৈছে ফাইণ্ড আউট দ্য এৰিয়া অফ দ্য পেডেষ্ট্ৰিয়ান পাথৱেজ অকল দুটা ৰাস্তাৰ সম্পূৰ্ণ বা মুঠ আমাৰ কালিটো লাগে বা এৰিয়াটো লাগে তো এই দুটা ৰাস্তাৰ এৰিয়া আমি প্লাছ কৰি দিম তো এতিয়া আমি 1 নাম্বাৰ বুলি লিখি ল'ব পাৰোঁ এৰিয়া অফ দ্য পেডেষ্ট্ৰিয়ান পাথ এৰিয়া অফ দ্য pedestrian ways দুটা আছে তাৰে এটা আছে আমাৰ 30 মিটাৰ স্কয়াৰ প্লাস সেকেন্ড আছে আমাৰ কিমান এইটো 29 মিটাৰ স্কয়াৰ তো সম্পূৰ্ণ ৰাস্তাটোৰ আমি এৰিয়াটো কিমান পালো তেনেহলে 30 আৰু 29 প্লাস কৰক কিমান পাব 59 মিটাৰ স্কয়াৰ পাব অলৰাইট তো 1 নম্বৰৰ উত্তৰটো আমি ইয়াতেহে কৰিলো এতিয়া 2 নম্বৰৰ কথা চিন্তা কৰিব লাগে 2 নম্বৰৰ কামটো হৈছে যে আমাৰ যিখিনি এৰিয়া আছে ৰাস্তা বাদে অকল ঘাহ গ্ৰাসিং কৰা যিটো এৰিয়া গ্ৰাস কাৰ্পেটিং হেইটোৰ এৰিয়াটো লাগে তো গোটেইখিনি ৰাস্তা সহকাৰে উইথ ৰোড আমি কি পাইছো 900 মিটাৰ পাইছো এতিয়া ৰাস্তাটো বিয়োগ কৰি দিম বাকিখিনি থাকিব হেখিনি আমি কাৰ্পেটিং কৰিব লাগে অলৰাইট তো এই ক্ষেত্ৰত এতিয়া আমি কি কৰিব লাগে সেকেন্ড নম্বৰত যে area of the remaining part area of the remaining part of the garden rasta bade remaining jikhini baki thake part of the garden equal amar total gardenor jitu area asil kiman asil 900 asil মাইনাস আমি রাস্তাটোৰ পালো অকল ৰাস্তা দুটাৰ পালো কিমান 59 এই হল মিটাৰ স্কয়াৰ এতেকে বিয়োগ কৰক কিমান পোৱা যাব 900 মিটাৰ স্কয়াৰৰ পৰা 59 আমি বিয়োগ কৰিব লাগিব কিমান পাম 841 মিটাৰ স্কয়াৰ পাম আপোনালোকে বিয়োগটো নিজে এবাৰ কৰি ল'ব অলৰাইট তো আমি যিখিনি ৰাস্তা বাদে যিখিনি খালি জায়গা থাকিল সেই খালি জায়গাখিনিৰ এৰিয়াটো পালো কিমান 841 এতেকে এইখিনি আমি কাৰ্পেটিং কৰিব লাগে কিন্তু 1 মিটাৰ স্কয়াৰ কাৰ্পেটিংত খৰচ আছে কিমান रुपीस 40 তেনেহলে এই গটেখিনিত কিমান টকা খৰচ হ'ব এটা আমি উলিয়াব লাগে তো আমি এতিয়া লিখিম এক্সপেন্ডিচাৰ অৰ্থাৎ খৰচ এক্সপেন্ডিচাৰ ইন 1 মিটাৰ স্কয়াৰ কাৰ্পেটিং বা কার্পেট ইকুয়াল কিমান আছে গ্রাস কার্পেট एक्चुअली रुपीस কিমান 40 তো এক্সপেন্ডিচার ইন 1 মিটার কার্পেট ইকুয়াল रुपीस 40 তো আমাক কইছে কি এক্সপেন্ডিচার ইন টোটাল কিমান আছে 841 মিটার স্কয়ার কার্পেট ইকুয়াল এই रुपीस 40 লগত আমি 841 কি কৰিব লাগিব পূৰণ কৰিব লাগিব টোটাল টকাটো ওলাই পৰিব কিমান আছে 33640 তো ইমান টকা তো যিখিনি আমাৰ গাৰ্ডেন আছে বাকি অংশখিনি ৰাস্তা বাদে গ্ৰাস কাৰ্পেটিং কৰিলে আমি কিমান টকা খৰচ কৰিব লাগিব 33640 তো এই আছিল আনসাৰ তো এইখিনিতে আমি কোৱেশ্চন নম্বৰ 13 আৰু 14 সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ